এতিয়া আমি কুণ্ডত গৈ আছোঁ গা ধোৱা জেগাটো আপোনালোকক দেখাবৰ কাৰণে। বৰ্তমান আৰু লাগিব 4-5 মিনিটমান। বহুত সেইটো একদম নিচৰ পৰা আহি ওপৰত পঞ্চিছোঁ। আৰু এইবিলাক চাহ কিমান সুন্দৰকৈ লিখি থৈছে এইবিলাক চাওক চাওক। আৰু এইফালৰ পৰা ওলাই যাম ক'লে পাৰে কুণ্ডৰ পৰা বাহিৰ। আৰু এইবিলাক জেগাবিলাক পুৰা ভালকৈ থৈ দিছে। আৰু এটা কথা কি জানেনে, এতিয়া আমি কুণ্ডৰ গা ধোৱা জেগাটো দেখাব নোৱাৰোঁ। কাৰণ কিয় দেখাব নোৱাৰোঁ, ইয়াত এটা প্ৰব্লেম চলি গ'ল, বহুত ডাঙৰ প্ৰব্লেম। কাৰণ কেলৈ এতিয়া বৰষুণ বতৰ বাৰিষা ছিজন কথা পূৰা এৰিকে এয়া গেট তলা লক। সেইকাৰণে এতিয়া জেগাটো দেখাব নোৱাৰোঁ। গেট তলা লক কৰি থৈছে বৰ্তমান। এয়া আমি কুণ্ডত যাব নোৱাৰোঁ। কুণ্ডত যাব নোৱাৰোঁ যেতিয়া আপোনালোকক দেখাব নোৱাৰোঁ গা ধোৱা জেগাটো। আৰু নেক্সট বাৰ আহিলে মানে দেখাম। আৰু এইটো কি বনাইছে ধৰিব পৰা নাই চোৱা। যদি আপোনালোকে যদি এইটো কি বনাইছে গম পায় তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাই দিব। চাওক আৰু এইটো এনেকুৱা ধৰণৰ বনাইছে বস্তুটো, ইয়াৰ পৰা আপুনি মানুহ পৰি গ'লে বোলে ডাইৰেক্ট তলত। দেখিছেনে কিমান তলত যাব আৰু। সেইকাৰণে মোৰ ভয় লাগে বুজিছে, মই নাযাওঁ সেইপিনি। আৰু এয়া হ'ল পৰশুৰামৰ নাজাৰা, একদম নিচত আছে গা ধোৱা জেগাটো। বৰ্তমান এতিয়া তাত যাব নোৱাৰোঁ, গেট তলা লক কৰি থৈছে। সেইকাৰণে মই গৈ আছোঁ আৰু ঘূৰি কেনে ৱাপাছ নেক্সট টাইম আহিলে মানে গা ধোৱা জেগাটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এতিয়া গৈ আছোঁ আমি পৰশুৰাম ব্ৰিজত। ব্ৰিজত গৈ আছোঁ আমি এতিয়া আপোনালোকক ব্ৰিজখনৰ পৰা দেখাম পৰশুৰামৰ জেগাটো ভালকৈ।